মুখ্যমন্ত্ৰীক আমি এতিয়া স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি দাবী জনাইছোঁ আৰু এখন অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই কয়লাৰ নথি-পত্ৰসমূহ ৰাজহুৱা কৰিব লাগে আৰু এই কয়লা গাড়ীখনত যিসকল আমি ব্যক্তি জড়িত হৈ আছে, কোনে আনিছিলে চোৰাং কয়লা, অভাৰলোড কয়লা, গতিকে আজি আমি পেপাৰটো অলৰেডি প্ৰকাশ পাইছে। গতিকে মোৰ হিচাপত প্ৰশাসনৰ বেছি দিগদাৰী নহ'ব উলিয়াবৰ কাৰণে, কাৰণ কেলৈ অলৰেডি পেপাৰত আজি গোটেইখিনি বস্তু দেখুৱাই দিছে। গতিকে এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ বাঘৰ দৰে জঁপিয়াই পৰে, এতিয়া পুলিচ প্ৰশাসনখিনি বাঘৰ দৰে জঁপিয়াই পৰিলে তন্নতন্নকৈ গোটেইখিনি ওলাই পৰিব। কাৰণ কেলৈ অকল সৰ্বসাধাৰণ মানুহৰ ওপৰত তেখেতলোকে মানুহ মাৰি থাকিলেতো নহ'ব। আজি টুল কৰে ওপৰতে হওক, টুল গেটৰ ওপৰতে হওক, আজি সৰ্বসাধাৰণ আজি এখন গাড়ী লৈ যাব নোৱাৰে, ফুক মাৰি পেলাই ফটককৈ আপোনাৰ 10,000 টকা ফাইন, ছিট বেল্ট আপোনাৰ চলাই যোৱাটো লগাই গ'লেও কিনাৰটো যদি অকণমান নেথাকে ফটো এটা মাৰি ফটককৈ 2,000 টকা ফাইন। তো সেইবিলাকত গুৰুত্ব প্ৰদান কৰি কৰাৰ লগতে আৰু এই 4 লেনৰ যি সমস্যা, ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। আৰু ইয়াত সঁচা কথা অৰ্থত ক'বলৈ গ'লে একদম এই এক্সিডেণ্টটোত জড়িত হৈ আছে এই কনষ্ট্ৰাকশ্যন কোম্পানীসমূহ। যি দুটা কনষ্ট্ৰাকশ্যনৰ কথা আমি সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ, এটা হৈছে ৰাজেন্দ্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু এটা গণপতি কনষ্ট্ৰাকশ্যন আৰু সমান্তৰালভাৱে NHIDCL। আৰু এই চোৰাং কয়লা যিবিলাক সৰবৰাহ কৰি আছে এইসকলো জড়িত, আৰু এইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ওপৰত অসমবাসী ৰাইজৰ আস্থা আছে, ভৰসা আছে। গতিকে আপুনি কিবা এটা কৰি দেখুৱাব বুলি আমাৰ বিশ্বাস আছে। গতিকে আপুনি এই যিসকল 12-13জনকৈ মানুহ মৃত্যুমুখলৈ গুচি গ'ল, কাৰ ভুলৰ কাৰণে গ'ল, কেনেকৈ গ'ল আপুনি গম নোপোৱা নহয়। গতিকে আপুনি চকু মুদা কুলিৰ দৰে নাথাকিব। গতিকে আপুনি বাঘৰ দৰে জঁপিয়াই পৰক। চিধা কথা, স্পষ্ট ভাষা আমি অসমীয়া যুৱ মঞ্চে আপোনাক দাবী জনাইছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি জানে আজি আপোনাৰ গৰু চিণ্ডিকেট, আপুনি গৰু আইন বনালে, এতিয়া গৰু দেখোন খোল খাই গোটেই গৰু আপোনাৰ বাংলাদেশ, নাগালেণ্ড চবলৈকে গৈ আছে। প্ৰমাণলৈকে যি আহিব আমি দিম। চুপাৰী আপোনাৰ চিণ্ডিকেট বন্ধ বুলি ক'লে চুপাৰী গোটেই মেৰাপানী গোলাঘাট হৈ গৈয়ে আছে। কয়লা চিণ্ডিকেটটোতো আপোনাৰ আজি বছৰ বছৰ ধৰি আমি মাতি আমি ভাগৰি পৰিছোঁ। মাতি দিলে আপুনি জেলত দিয়ে, কিন্তু আমি জেল খাবলৈ আমি কুণ্ঠাবোধ কৰা মানুহ নহয়। অসমৰ জনগণৰ কাৰণে যেনেকৈ আমি আছোঁ তেনেকৈ সদায় থাকিম। কিহত আপুনি চিণ্ডিকেট কৰিবলৈ দিয়া নাই? মাছত চিণ্ডিকেট, মাংসত, ব্ৰইলাৰ মাংসত চিণ্ডিকেট, কণী চিণ্ডিকেট, আৰু কিহৰ চিণ্ডিকেটৰ পইচা আপোনাৰ বিভাগীয় মানুহক নালাগে। গতিকে সময় থাকোঁতে আপুনি শুধৰণি হওক, সময় থাকোঁতে আপোনাৰ বিভাগীয় মানুহখিনিকো আপুনি শুধৰণি কৰক। গতিকে আমি এটাই কথা আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এইসকলৰ ওপৰত বিহিত ব্যৱস্থা কৰক। অন্যথা কিন্তু আমি 15 দিন সময়সীমা আজি মাধ্যমৰ যোগেদি বান্ধি দিছোঁ। 15 দিনৰ ভিতৰত যদি এই কয়লা গাড়ীখনৰ কোন জড়িত আছিলে, কেনেকৈ জড়িত আছিলে, ক'ৰ পৰা আহিছিলে, সকলোৱে গম পায় মাৰ্ঘেৰিটাৰ পৰা আহিছিলে। কিন্তু আপুনি নিজে এটা তদন্ত কৰি আপুনি নিজে উলিয়াই লওক। গতিকে এইসকলৰ ওপৰত যদি আপুনি অতি শীঘ্ৰে এই কনষ্ট্ৰাকশ্যন কোম্পানী যদি ব্লেকলিষ্ট নকৰে, আজি এই মৃতকৰ পৰিয়ালে যদি 1 কোটি টকাকৈ নাপায়, আৰু এই আপোনাৰ ঠিকাদাৰসকলক যদি আপুনি গ্ৰেপ্তাৰ নকৰে, এই চোৰাং কয়লা সৰবৰাহ কৰি থকা সকলক যদি আপুনি গ্ৰেপ্তাৰ নকৰে, আমি কিন্তু অসমীয়া যুৱক হাত সাৱটি বহি থাকিম। এই আয়কৰ বিভাগ ক'ত গ'ল? আপোনাৰ চমক সৃষ্টি কৰিবলৈ কাৰণে এদিনৰ কাৰণে আয়কৰ বিভাগ পঠিয়াই দিলে সুনীল গুৰুং, আৰু আজি ডিব্ৰুগড়লৈ যাব নোৱাৰে। কৃষ্ণ কৈ দিয়ক গাড়ীখন চলাই যাওঁতে। আজি আমি পৰিয়ালটো লৈ যাওঁ, আমি ঘূৰি আহি ঘৰ পাম নাপাম আমাৰ চিন্তা হয়। কাৰণ কেলৈ আপুনিতো হেলিকপ্টাৰত আহে, আমাৰ ৰাইজৰ পইচাৰে আপুনি হেলিকপ্টাৰত আহে, নামে, মিটিং কৰে আৰু গুচি যায়। কাৰণ কেলৈ আমি ইনষ্টলমেণ্ট লৈ যেতিয়া গাড়ী এখন চলাই আছোঁ, আমি গম পাওঁ, আমি ভুক্তভোগী যে কেনেকুৱা লাগে সেই পথত যাওঁতে। গাড়ীখনৰ পাৰ ভাঙিব। আজি কিমান মানুহ, আজি সেইটোতো 11জন আজি আমাৰ মৃত্যুমুখলৈ গুচি গ'ল। তেনেধৰণে আপুনি এনকুৱাৰী কৰক, আপোনাৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আপুনি দায়িত্ব দিয়ক। এনকুৱাৰী কৰিবলৈ দেখিব যে দৈনিক কিমান মানুহ এক্সিডেণ্ট হৈছে, কাৰ কিমান গাড়ী ক্ষতি হৈছে আপুনি গম পাব। গতিকে অতি শীঘ্ৰেই এই কোম্পানীসমূহৰ ওপৰত আমি নাকি লগাবৰ কাৰণে আমি আপোনাক আমি দাবী জনাইছোঁ। আজি আপুনি যে জাজিৰ পৰা আপুনি ডিমৌলৈ যাওক, শিৱা হালালকা, আমিতো গম পাওঁ মতে কোনোবা এজন MP লগত আছে তেখেতৰ লগত, যে তেখেত থকাৰ কাৰণে একদম মূৰ তুলি মানে কাকো আমি একো কথা ক'বই নোৱাৰি। তো গতিকে আপোনাৰ মানুহ জড়িত হৈছে, থাকক, আমাক ক'বলগীয়া নাই। কমিশ্যন লৈ আছে, লৈ থাকক, আপোনালোকে খাই থাকক, যিমান খায় সিমান খাওক, পৰালৈকেহে খাব। আমিতো চাই আছোঁ ৰাইজে, সেই শিক্ষা সময়ত দিম। কিন্তু কথা হ'ল কি,
শিৱা লালকাৰ ওপৰতো অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। কাৰণ কেলৈ আজি জাঁজিৰ পৰা এইটো ডিব্ৰুগড়লৈ যাব নোৱাৰে, যোৰহাটটোতো ক'বলৈ নাই, যোৰহাটৰ যিডোখৰ পথ। তো গতিকে আপুনি অকল কৰ লগোৱাত এই টোল গেট বহুৱাত ব্যস্ত থকাতকৈ যে ৰাস্তাখিনি সম্পূৰ্ণ হৈছে নাই সেইটোৰ ওপৰতো গুৰুত্ব প্ৰদান কৰক। সময় থাকোঁতে কিন্তু এটা সঠিক সিদ্ধান্ত ভাল পথত আপুনি যাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটো নকৰিব যে আজি মুখ্যমন্ত্ৰী আমি ৰাইজে আপোনাক পাতিছোঁ, ৰাইজে ৰজা পাতিছোঁ কাৰণে ৰাইজে প্ৰজাও কৰিব জানো। গতিকে আপুনি সময় থাকোঁতে কিন্তু সলনি হওক। আজি এতিয়া মই কথাটো কৈছোঁ, আমি চোৰাং কয়লাৰ ওপৰত ইমান মাত মাতিছোঁ, ইমান কি ব্যৱস্থা কৰিলে আপুনি? বাঘৰ দৰে কিয় চোৰাং কয়লাৰ ওপৰত আপুনি জঁপিয়াই পৰা নাই? আজি বি গণেশ, আজি সুনীল গুৰুং, আয়কৰ বিভাগ গৈ পেলাই টিভিত দুই এটা আমি চেনেল দেখিলোঁ যে আয়কৰ বিভাগে তেখেতলোকৰ ঘৰত উপস্থিত হৈ পেলাই এনকুৱাৰী কৰি আছে। কিন্তু সেই আয়কৰ বিভাগ এদিনহে গ'ল, তাৰপিছত ক'ত গ'ল? বস্তাত মালটো পইচাটো ভৰাই পেলাই দিছপুৰলৈ গুচি আহিলে নে কি হ'ল? আজিতো গোটেই ৰাইজে জানে। আজি মই ক'ব লাগিলে আজি সংবাদ মাধ্যমতে হওক বা আজি নিজেই কোনোবা আপোনালোকৰ যোগেদি যদি কোনোবা এখন কয়লা গাড়ী তাত লোড কৰিব যাওক, লোড কৰি যেতিয়া ঘূৰি আহিব আপোনালোকে দেখিব যে এখন গাড়ীত 80,000 টকাকৈ এটা চিণ্ডিকেটৰ পইচা লয়। তো গতিকে 80,000কৈ লয় যদি আপুনি আপোনাৰ দৈনিক আপোনাৰ 400-500 গাড়ী আপোনাৰ মাঘেৰিটাৰ পৰা আহে, আৰু এইফালে লিডু পাহাৰ পৰ্বত ধ্বংস, গোটেই তাত আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে একদম আপোনাৰ JCB ডাম্পাৰ ফকলেণ্ড তাত সোমাই খান্দি আছে। কোনো ব্যৱস্থা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতৰ নিজৰ বিভাগীয় MLA কাজিয়া লাগি মৰি গৈছে তাত কয়লাৰ মানে চিণ্ডিকেটৰ পইচাৰ খকত। গতিকে এইখন চৰকাৰ লাজ লগা নাই? মুখ্যমন্ত্ৰী ডাঙৰ অকণমান আপোনাৰ দয়া নাই, ক্ষমা নাই, ক'ত গ'ল? দয়া নাই, ক্ষমা নাই, ক'ত গ'ল? বাঘৰ দৰে জঁপিয়া ক'ত গ'ল? বাঘ শিয়াল হৈ গ'ল নেকি? লাজ লাগিছে। সঁচা কথাত ক'বলৈ গ'লে আমি লাজ পাইছোঁ আৰু লাজ লাগিছে। আৰু অতি শীঘ্ৰেই আমি আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ যে এইখন যিখন গাড়ীৰ লগত আল্ট্ৰাবাছৰ আপোনাৰ সন্মুখীন হৈছিল, কয়লা গাড়ীখনৰ ওপৰত আপুনি অতি শীঘ্ৰে এটা এনকুৱাৰী দিয়ক যে কয়লা গাড়ীখন ক'ৰ পৰা আহিছিলে, কেনেকৈ আহিছিলে, কিদৰে আহিছিলে, সেইখিনিতো আমি জানো। কিন্তু আপুনি জানিও নাজানে বা আজি প্ৰশাসনে জানিও নাজানে। গতিকে যদি সঁচাকৈ আপুনি অসমবাসী ৰাইজক ভাল পায়, ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা কৰি দেখাওক। আৰু এই কয়লা যি চিণ্ডিকেট চলি আছে অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে আজি এই সংবাদ মাধ্যমত যদি আমি দাবী জনাইছোঁ। কাৰণ কেলৈ আমাৰ শিমলুগুৰিত চলি আছে কোঁৱৰ নামৰ এজন উপাধিৰ ব্যক্তি আজি পূৰা কয়লা চিণ্ডিকেট কৰি আছে। তাততো ক'বলৈ নাই, তাত বিধায়ক জড়িত হৈ আছে, কাজিয়া লগা আমি দেখিয়ে আছোঁ। সুনীল গুৰুং, বি গণেশ এইবিলাকতো জড়িত হৈ আছে, আমি বাৰে বাৰে কৈ আহিছোঁ। তাৰ প্ৰমাণ লাগে, প্ৰমাণটো আমি প্ৰমাণ দিবলৈ কামেই নাই। আপুনি নিজেই চাওক, মুখ্যমন্ত্ৰী এই দুখন গাড়ী দি পঠিয়াই দিয়ক এনকুৱাৰীৰ কাৰণে যে 80,000কৈ লৈছে নলৈছে হাতে লুটে ধৰা পেলাব পাৰিব। তাত যাওক, পাহাৰ পৰ্বত ধ্বংস হৈছে নগৈছে তেওঁ নিজে গৈ দেখিব। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যেনেকৈ ভাল কাম কৰি আছে আমি শলাগ ল'ম, বেয়া কাম কৰিছে কিন্তু আমি আপোনাক আপোনাৰ পদৰ পৰা খেদাই পঠিয়াবলৈ আমি কুণ্ঠাবোধ নকৰিম। কিন্তু চিধা কথা, স্পষ্ট কথা, অতি শীঘ্ৰে আমাৰ যিকেইটা দাবী আমি ক'লোৱে যে কয়লা সৰবৰাহ কৰা ট্ৰাকখনৰ বিশেষ তথ্য ৰাজহুৱা প্ৰকাশ কৰক। 1 নম্বৰ, 2 নম্বৰ হ'ল কয়লাখিনি ক'ৰ পৰা আনিছিল, কাৰ আছিল আৰু গাড়ীখন কাৰ আছিল, এই অবৈধ কয়লাৰ লগত কোন জড়িত আছে চিনাক্ত কৰি শাস্তি বিহিবৰ কাৰণে আমি দাবী জনাইছোঁ। কয়লা গাড়ীখনৰ ওপৰত এতিয়া কয়লা অভাৰলোড গাড়ী আছে, এইটো আমি দেখিয়ে আছোঁ, কিন্তু আপোনালোকে দেখা নাই। আপোনালোকে কিয় দেখা নাই? গতিকে অতি শীঘ্ৰে ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। আৰু যি হ'ল মৃতকৰ পৰিয়াল, আপোনালোকে 2 লাখ দিলে, আমি তাত প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ। কিন্তু আপোনাৰ আজি এনেকুৱা হৈছে যে তাত কোনোবা মাক বাপেকো ঢুকাই গৈছে বা আজি বাপেক ঢুকাই গৈছে, মাক হেৰি গৈছে। গতিকে আমি 1 কোটি টকাকৈ সেই মৃতকৰ পৰিয়াললৈ দিবলৈ আমি দাবী জনাইছোঁ। আৰু যিসকল আহত হৈছে তেওঁলোকলৈ আমি 50 লাখ টকাকৈ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে আপোনাক এইটোৱে ক'ব বিচাৰিছোঁ যে NHIDCL আমি কৈয়ে গৈছোঁ, আৰু ৰাজেন্দ্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু গণপতি কনষ্ট্ৰাকশ্যন অতি শীঘ্ৰে তেওঁলোকক ব্লেক লিষ্ট কৰক। আৰু যিসকল আমাৰ মৃত্যু হৈ মুখলৈ গুচি গ'ল তেখেতলোকে ন্যায়ৰ কাৰণে তেখেতলোকক অতি শীঘ্ৰে কিন্তু জেললৈ প্ৰেৰণ কৰক।